একচুৱেলি দুটা গান সম্পূৰ্ণ বিপৰীত। জোনাকৰ পক্ষীটো বহুত চফ্ট গান, আমি ভিডিঅ'টো চাবলৈ পাম এতিয়া, আৰু ৰোমেণ্টিক চং। বেলা চলটো একচুৱেলি হ'ল এজন মানুহ, যোনটো মানুহ ধৰক অকলশৰীয়া, অকলে বেচেৰা গীটাৰখন লৈ নদীৰ পাৰত গাই আছে, কাৰ লগত কথা হ'ব, বেলিটোৰ লগতে কথা পাতি আছে। আৰু বেলিটো হ'ল এনেকুৱা এটা বস্তু, যেনেকৈ মোৰ গীটাৰখন ধৰক সংগী, কেতিয়াও হেৰাই নাযায় তাৰমানে। বাকী চব মানুহে এৰি থৈ যাব পাৰে, বেলিৰ লগতে থাকিব সদায়। সেইকাৰণে বেলেগে কৈ আছে ব'লা বেলেগ এখন দুনীয়াত গুচি যাওঁ, এটা বেলেগ ডাইৰেকশ্যনত। আৰু বেলেগ মানে তাৰ বন্ধুৱে বিচাৰি থাকে চাৰিওফালে, মেঘৰ মাজত কেতিয়াবা বিচাৰি যায় নাপায়, কেতিয়াবা নিজৰ পুৰণি চাহটো বিচাৰি যায় নাপায়, তেনেকুৱা ধৰণৰ মানে গানটো অলপমান ডেপ থকা গান। আৰু এইটো সম্পূৰ্ণ বিপৰীত, মানে সম্পূৰ্ণ ৰোমেণ্টিক এটা গান। তাৰো শব্দবিলাক বৰ ধুনীয়া হৈছে, লিৰিক্স বহুত হাই লেভেলৰ, আৰু কম্পজিশ্যনটোও ভাল হৈছে। গোৱালপৰীয়া একচুৱেলি মডাৰ্ণ চং হয়, লোকগীত নহয়। আমাৰ ইউটিউব চেনেল এটা আছে, দা হাৰ্ট এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল, তাতে পাই যাব। হয়, বহুত কষ্ট হোৱা হৈছে, লাহে লাহে ভাবিছোঁ কি কৰা যায়, কাৰণ দিনে দিনে পেচেণ্টো বাঢ়িছে, হৃদযন্ত্ৰ এজন বেমাৰী আহি আছে, ইয়াতো আহিব। তো আজি 2-3টা অপাৰেশ্যন কৰি আহিলোঁ। তাৰপিছত কিবা এটা বেলেগ নিচা আচলতে মিউজিকটো, গানৰ সুৰ শুনিলে বা কথাবোৰ শুনিলে গাব যে মন যায়, সেই নিচাতে আচলতে কৰি আছোঁ। তেওঁৰ এটা বেনাৰ আছে, আমাৰ যিটো এণ্টাৰটেইনমেণ্ট চেনেল, দ্য হাৰ্ট এণ্টাৰটেইনমেণ্ট চেনেল বুলি ইউটিউব চেনেল, লগতে দ্য হাৰ্ট বুলি তেওঁৰ এটা অৰ্গেনাইজেশ্যন আছে ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে। লগতে তেওঁৰ এই ব্যস্ততাপূৰ্ণ জীৱনৰ ফাকে ফাকে আজৰি সময়ত তেওঁ গীতৰ মাজেদি তেওঁ নিজক ব্যস্ত ৰাখিছে। ইতিমধ্যেই কেইবাটাও গীত আমাৰ মাজলৈ উলিয়াই দিছে। যোৱা সপ্তাহত 3টাকৈ গীত তেখেতে আমাৰ মাজলৈ উলিয়াই দিছে, আৰু আজি এই বিশেষ দিনটোত খুব সুন্দৰভাৱে আমি ইতিমধ্যে উন্মোচন কৰিলোঁ বেলাত চল বুলি যিটো গীত, আৰু আনহাতে আন এটি গীত জোনাকৰ পক্ষী, সেইটো উন্মোচিত হ'ব। গতিকে এনেদৰে চন্দন বদকে যথেষ্ট ব্যস্ততাৰ মাজেদি তেওঁ সৃষ্টিকৰ্মত ব্যস্ত আছে। আমি অত্যন্ত সুখী তাৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।